নমস্কাৰ বন্ধুসকল, পোনপ্ৰথম আপোনালোক সকলোলৈকে মোৰ এই গোবিন্দ ব্লগ পেজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি যিহেতু এইখন দেশৰে নাগৰিক, মানে ভাৰতবৰ্ষ এইখন এখন গণতান্ত্ৰিক দেশ বুলি কয়, আৰু আমি এইখন দেশৰে নাগৰিক। আজি মোৰো ভোটাৰ অধিকাৰ আছে, মোৰ মাত মতাৰ অধিকাৰ আছে। আজি ময়ো মুক্ত মনে কিবা এটা কথা কওঁ বুলি ক'লে পাৰোঁ। কিন্তু বৰ্তমান সময়ত আমাৰ দেশখনত কি হৈ আছে মই একো বুজি পোৱা নাই। কোনোবা এজনক যদি নিৰ্মমভাৱে হত্যা কৰিছে, আপোনালোকে চাব পাৰে আমাৰ মাজৰে এজন সংগীত শিল্পী কিমান মৰমৰ আছিলে সকলোৱে গম পায়। আমাৰ অসমৰ জনসাধাৰণে জুবিন দাকো নিৰ্মমভাৱে হত্যা কৰি দিলে ক'ৰ সাগৰৰ পাৰলৈ নি পিনি। আৰু বৰ্তমান সময়ত চাওঁ কি আমাৰ দেশৰ কথা হওক, জাতি মাটি ভেটিৰ ওপৰত যদি আমি মুক্ত মনে কিবা এটা কথা ক'বলৈও বিচাৰোঁ, চৰকাৰে তাক পোনপ্ৰথমতে নি মেলি জেললৈ লৈ যায়গৈ। বাৰু মই বৰ বিশেষ পলিটিকেলি কথা ক'বলৈ নাযাওঁ, মোৰ চৰকাৰৰ পৰা তেনেকুৱা মই চৰকাৰ বিৰোধী একো কথা ক'বলৈ নাযাওঁ। জাষ্ট মোৰ প্ৰব্লেমবোৰ মই এইটো পাইছোঁ বৰ্তমান সময়ত। আজি ধৰি লওক মই ষ্টুডেণ্ট, আজি মোৰ ভাল টেলেণ্ট আছে, ছবি আঁকিব জানো, মই গান গাব জানো। ক'ৰবাত যদি বেৰ এখনত ছবি আঁকিছে তাতো চৰকাৰৰ প্ৰব্লেম হৈছে। মই বস্তুটো বুজি পোৱা নাই যে এখন ছবি এখন আঁকিলে মানেও আৰু সেই ছবিখনেনো মানে চৰকাৰক কি আমনি কৰে মই একো ধৰিব পৰা নাই। আৰু আপোনালোকে চাব পাৰে দিল্লী যন্তৰ মন্তৰ, তাতো কি বুলি কয় প্ৰটেষ্ট কৰি আছে ষ্টুডেণ্টে। তেওঁলোকৰ ডিমাণ্ড এইটো, ষ্টুডেণ্টখিনি এতিয়া কক্ৰ'জ জনতা পাৰ্টি, মই বাৰু সেইবিলাক যিবিলাক কক্ৰ'জ জনতা পাৰ্টি একাউণ্ট খুলিছে সেইবিলাক সমৰ্থন কৰা নাই। কিন্তু আমি তাত এটা বস্তু চাব লাগিব যে যিবিলাক ষ্টুডেণ্টৰ প্ৰব্লেম হৈ আছে, এতিয়া যিবিলাকে ডক্টৰ ইঞ্জিনিয়াৰৰ কাৰণে নীট এক্সামবিলাক দি আছে, তেওঁলোকৰ পেপাৰবিলাক লিক হৈ আছে। আৰু সেই ক্ষেত্ৰত আমাৰ ষ্টুডেণ্টখিনিয়ে মাত মাতিছে, তাতো চৰকাৰে কি কৰিলে, এইবোৰ কূটনীতি বুদ্ধি লগাই পিনি সোণম ৱাংচুকক উঠাই লৈ গুচি গ'ল এম্বুলেঞ্চত। মানে কি, হোৱাট ইজ দিছ, মানে কি হৈ আছে আমাৰ ইণ্ডিয়াত? আৰু আমি আজি ষ্টুডেণ্টে যদি কিবা এটা মুক্ত মনে যদি কিবা এটা কথা ক'বলৈও বিচাৰোঁ, চৰকাৰে যদি আমাক জেলত নি কি ভৰাই থৈ দিব, এইটো কোন চা নাইনচাফি হ'ল? মই এইবিলাক একো বস্তুটো বুজি পোৱা নাই আৰু যথেষ্ট বেয়া লাগি আছে। কাৰণ আমাৰ ন্যায় ব্যৱস্থাটোকো মোক কেতিয়াবা দুখ লাগে যে কি আমি ন্যায় নাপাওঁ নেকি। আৰু জুবিন দাৰ কেছতো চাওক, এতিয়ালৈকে আমি ইমান জনসাধাৰণ ইমান লাগি মেলিও আজি তেওঁক ন্যায় দিব পৰা নাই। আজি ইমান দিন হৈ গ'ল। এতিয়া এইটো ক্ষেত্ৰত যদি মই জুবিন দাৰ ওপৰতো যদি বেছিকৈ যদি কিবা কিবি কৈ থাকোঁ, মোকো জেলত নি ভৰাই থৈ দিব। বাৰু মই ন্যায় ব্যৱস্থাৰ ওপৰত সমৰ্থন কৰিছোঁ যে জুবিন দাৰ ন্যায় পাম, আমি ধীৰে সুস্থিৰে হ'লেও ন্যায় পাম। খালি ন্যায়টো আমাক লাগিবই, জুবিন দাৰ ন্যায়টো লাগিবই। খালি আপোনালোক সকলোৱে ভাবি মেলি চাব। মোৰ জাষ্ট দুখ লাগি আছে, কাৰণ বৰ্তমান আমি ছ'চিয়েল মিডিয়াতে হওক, মোবাইলতে হওক, সকলোবিলাকতে সেইবিলাকে দেখি থাকিবলৈ পাওঁ। আৰু গদি মিডিয়া বুলি এইটো কাৰণে কৈছোঁ, মিডিয়া চেনেলবিলাকক চাওঁ, এতিয়া যদি ক'ৰবাত কিবা এটা প্ৰব্লেম হৈছে বা আজি ক'ৰবাত চাব পাৰে আপোনালোকে ৰাস্তা ঘাটবিলাক ইমান বেয়া হৈ গৈছে, সেইবিলাক দেখুৱাবলৈ নাযায়। অকল সেই উল্টা পুল্টা সেই মেছেজবিলাক, মানে সেই কোন নেতাই ক'ত গৈ পিনে চাহ পানী খালে, কাক ঠগিলে, সেইবিলাকে আপোনালোকে এইটো কথা ভালকৈ ভাবি চাব। নহ'লে আমাৰ লাহে লাহে পিছৰ প্ৰজন্মটোলৈ আৰু দিগদাৰ হৈ যাব। মোৰ কথাবোৰ যদি কিবা এটা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। মই জাষ্ট মোৰ মনৰ কথাবিলাক প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলোঁ।